নামছে এই পানী যথেষ্ট হৈছিলে মোৰ তাৰ মাজতে আবাস যোজনা ঘৰ পাইছিলোঁ পইচা 10,000 লেপৰ লগত উঠি গুচি গ'ল এতিয়া মোক কি ব্যৱস্থা কৰিব মই নিজে ক'ব পৰা নাই দিন হাজিৰা কৰি এতিয়া এল পি স্কুলত কাম কৰিবলগীয়া হৈছে ক'ব পৰা অৱস্থাত নাই মই ইমান কান্দি জখলাবন্ধাত সন্তান দুৰ্ঘটনাত ঢুকালে জখলাবন্ধাত পৰিয়াল আছিলে ছোৱালী দুজনী এজনী 12 বছৰ সোমাইছে এজনী এবছৰ 10 মাহ হৈছিল তেওঁলোক তিনিগৰাকী মানে ICUত লগালগ ভৰাইছে মাত কথা নাই আজিও ঘৰলৈ অহাই নাই ট্ৰিটমেণ্ট কৰি আছে তাতে এতিয়া বানপানীৰ সময়ত আপোনালোক দুজনেই আছিলে আমি দুজনেই আছোঁ এজনকে মাতি ইনভাৰ্টাৰটো তোলাইছোঁ আৰু আপুনি ক'লে আপুনি কোনোমতে আপুনি ফটোত উঠি তেওঁলোকে মোক ধৰি আনিলে এই ৰছীখিনিয়ে ধৰি আনিলে এওঁলোকৰ ঘৰলৈ লৈ গ'ল নাযাওঁ বুলিছিলোঁ গ'লেও সোঁততে যাওঁগৈ বোলো এইখিনিত আপোনাৰ 5 ফুট উচ্চতালৈকে উঠিছিলে পানী আৰু ব্ৰহ্মাণ্ড ফুট মানুহ ইয়াত কোন থাকিব নোৱাৰা অৱস্থা নাজিৰাৰ যলৈকে যোৱা হয় ততে মানে দেখা যায় মানুহৰ আৰ্তনাদ হিয়া ভগা কান্দোন সকলো হেৰুৱাই সৰ্বস্ব হেৰুৱাই তেওঁলোক এতিয়া অকল জীৱনটো তেওঁলোকৰ বচাই ৰাখিলে নাজিৰাৰ এখন সুন্দৰপুৰ কলিতা গাঁও সুন্দৰ পুখুৰী কলিতা গাঁও আৰু সেই মাতৃগৰাকীয়ে খুব কান্দিছে তেখেতৰ বানপানীয়ে তেওঁলোকক বিধ্বস্ত কৰি গ'ল কিন্তু তেখেতৰ একমাত্ৰ সন্তানক তেখেতে দুৰ্ঘটনাত হেৰুৱাইছিলে এতিয়া অকল তেখেত আৰু তেখেতৰ স্বামী কেনেকুৱা অৱস্থা হ'ব একমাত্ৰ সন্তানক হেৰুৱালে বানে বিধ্বস্ত কৰি থৈ গ'ল এতিয়াই মোৰ দেওৰ হয় এওঁৱে মানে অলপ মোক বহুত সহায় সাৰথি কৰি আছে ওচৰতে ক'ব পৰা অৱস্থাত নাই মই ইমান কান্দি জখলাবন্ধাত সন্তান দুৰ্ঘটনাত ঢুকালে জখলাবন্ধাত পৰিয়াল আছিলে ছোৱালী দুজনী এজনী 12 বছৰ সোমাইছে এজনী এবছৰ 10 মাহ হৈছিল তেওঁলোক তিনিগৰাকী মানে ICUত লগালগ ভৰাইছে মাত কথা নাই আজিও ঘৰলৈ অহাই নাই ট্ৰিটমেণ্ট কৰি আছে তাতে এতিয়া বানপানীৰ সময়ত আপোনালোক দুজনেই আছিলে আমি দুজনেই আছোঁ এজনকে মাতি ইনভাৰ্টাৰটো তোলাইছোঁ আৰু আপুনি ক'লে আপুনি কোনোমতে আপুনি ফটোত উঠি তেওঁলোকে মোক ধৰি আনিলে এই ৰছীখিনিয়ে ধৰি আনিলে এওঁলোকৰ ঘৰলৈ লৈ গ'ল নাযাওঁ বুলিছিলোঁ গ'লেও সোঁততে যাওঁগৈ বোলো এইখিনিত আপোনাৰ 5 ফুট উচ্চতালৈকে উঠিছিলে পানী আৰু ব্ৰহ্মাণ্ড ফুট মানুহ ইয়াত কোন থাকিব নোৱাৰা অৱস্থা প্ৰকৃততে কি হ'ল আমাৰ দিখৌ মথাউৰিটো এই আমাৰ সুন্দৰ পুখুৰীৰ পৰা বান পুখুৰীলৈকে বনোৱা নাই গোটেই পানীখিনি এইফালে পাৰ হৈ আহিলে খোলা ইয়াত মথাউৰি নাই তাৰমানে সেইটোৱে এই পানীখিনিয়ে গৈ ভটিয়নিত তাৰমানে একদম জয়সাগৰলৈকে এফেক্ট কৰিলে আমি এইবোৰ ওচৰলৈ আমাৰ ঘৰত লৈ গ'লোঁ এইখিনিত তাৰমানে খুব সুত হৈছিলেতো মানুহ থাকিব নোৱাৰা হ'ল সেইকাৰণে আমি আমাৰ ঘৰত লৈ গৈছোঁ ইয়াত 5 ফুট কৰিছিলে ঘৰটো মোৰ আগলৈ গাঁৱৰ মাজতে মোৰ নামছে এই পানী যথেষ্ট হৈছিলে মোৰ তাৰ মাজতে আবাস যোজনা ঘৰ পাইছিলোঁ পইচা 10,000 লেপৰ লগত উঠি গুচি গ'ল এতিয়া মোক কি ব্যৱস্থা কৰিব মই নিজে ক'ব পৰা নাই দিন হাজিৰা কৰি এতিয়া এল পি স্কুলত কাম কৰিবলগীয়া হৈছে হাজিৰা কৰি আছোঁ নিজৰ ঘৰৰ কাম এৰি ইয়াত কৰিবলগীয়া হৈছে উঠি গ'ল লেপৰ লগত কাপোৰ মানে ধৰিবলৈ সময় নাপালোঁ তাৰমানে মিনিখতে আমাৰ মানে চুৰমা কৰি থৈ গ'ল মানুহকেইটা ক'ত থাকে এই বৰ্তমান ওচৰৰ মানুহৰ ঘৰ আছে তেওঁলোকৰ ভাল ওপৰত আশ্ৰয় কৰি থাকিলোঁ 4 দিনমান এতিয়া ঘৰত অলপমান বোকাবোৰ টানি মেলি বিচনাখন থাপি পিনি যেনে তেনে গ'ল প্ৰায় বস্তুৱে গ'ল আৰু লেপটুলি পৰ্যন্ত নায়েই তাৰমানে চাউল ধান 4 বস্তামান গ'ল মোৰ চব উঠি গ'ল একো নাই বাচন বৰ্তন চব উঠি গ'ল গাঁৱৰ ভিতৰত আছিলে লেপৰ ভিতৰত ভৰাই থোৱা আছিলে এটা মানে বস্তু তাৰমানে ধান চান তোলোতে এইফালে বস্তু গ'লেই চব গ'ল বিচাৰিছিলোঁ নাপালোঁ হাজিৰা দিবলৈ নাপালোঁ মানুহক এতিয়া কাম কৰিবলৈ মিস্ত্ৰী মাতি আনিছিলোঁ চৰকাৰী ঘৰ পাইছিলোঁ আমি এতিয়া বস্তুকে তাৰমানে এইবোৰ লেপটুলিকে চামনে কি কৰিম এতিয়া তাকে চাই আপোনালোকে আমাৰ মানে 3জনী ল'ৰা এটা আছে
মানুহজন মই মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? এতিয়া আহ্বান মানে কি আৰু ঘৰটোৰ কাৰণে ব্যৱস্থা আকৌ এনেই টকা পইচাৰ অভাৱ আমাৰ যি এতিয়া কেনেকুৱা কি কৰিম আমি এতিয়া ক'ৰ পৰা কি কৰিম আমি নিজৰ থাকিবলৈ জেগা এখন ঠাই পোৱা নাই আমি কি কৰিম এতিয়া খেতি বাতি কৰিবলৈতো আমাৰ একো নায়েই চাউল ধানৰ পৰা একদম খেতি ৰোৱনি মৰণিটো সেইটো আছেই কি কৰিম আমি এতিয়া আমি টকা পইচা নাই 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 একো নাই এতিয়া সেইটোৱে একোৱে নাই তাৰমানে হাজিৰা কৰিবলৈ তাৰমানে তাকে চাই নাই আৰু একো নাই মুঠতে কান্দোন আৰ্তনাদ শূন্য মহাশূন্য একো নাই এনেকুৱা পানী হয়তো আপোনাৰ জীৱনত এনেকুৱা পানী নাই 1949 চনত আহিছিলে বলীয়া পানী বুলি কৈছিলে এতিয়া বলীয়া পানীত ক'ত সাৰ এইটো আমি এইবোৰ জেগাত পানী নহয় নহয় বুলি নহয় পানী ঘৰটো কোনডোখৰত পানী গোটেই আমাৰ ঘৰ ৱাল চোৱাল মানে ভিতৰত একো আই বস্তুৱে নাই চব উটুৱাই লৈ গ'ল শুবলৈ আনলাগে তুলি এখনো নাই ইমানেই সুত ভিতৰত মানুহকেইটা আমি মানে প্ৰথম দি আনি চাটৰ ওপৰলৈ উঠিলোঁ ভিতৰৰ বস্তু তাতে এৰিলে বাইক চাইক চব উটুৱাই লৈ গ'ল একো বস্তুৱে নাই আৰু মানে ক'বলৈ ভাষা নাই আৰু কি ক'ম আৰু মুঠতে একদম ভাষা নাইকিয়া কথা শূন্য অৱস্থা বেয়া নাজিৰা যেনিয়ে যোৱা যায় তেনিয়ে অকল মহাশূন্য সকলো হেৰুৱালে জীৱনকালত যিকেইটা তেওঁলোকে অৰ্জন কৰিছিলে কোনোবাই গাড়ী এখন লৈছিলে কোনোবাই ঘৰ এটা বান্ধিছিলে সকলো গুচি গ'ল মহাশূন্যত তেতিয়া তেওঁলোক আছে শূন্যৰ পৰা তেওঁলোকে এতিয়া ক'ৰ পৰা আৰম্ভ কৰিব অনিশ্চিত এয়া হৈছে নাজিৰাৰ বিভিন্ন প্ৰান্তৰ গাঁও কওক চহৰ কওক এয়া হৈছে নাজিৰাৰ বানে ধোৱা নাজিৰাৰ আৰ্তনাদ আৰু এইসকল লোকৰ দুখৰ অন্ত কেতিয়া পৰিব সেয়া এক গভীৰ অনিশ্চয়তা